স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক। আজি একদম 14 মাৰ্চ হয় আৰু ইমান বৰষুণ আমাৰ উজনি অসমত শিৱসাগৰত। আৰু আজি মই আৰু মোৰ সতীৰ্থ একেলগে আমি বইজ স্কুলত পঢ়িছিলোঁ। তাৰপাছতে তাক শিতা দিলোঁ, মই সুপনখা কৰিবলৈ আহিলোঁ। আপোনাৰ শিৱসাগৰ গেমনৰ দলঙৰ তলেদি দিখৌ পাৰ হৈ পাৰে বোকাবিল এইডোখৰ কয় আপোনাৰ মৌগিয়া গাঁও। মৌগিয়া প্ৰাঞ্জল তামুলীয়ে মই কেটাৰিঙৰ চিনাকি প্ৰাঞ্জল তামুলীয়ে এদিন মোক ফোন কৰি ক'লে ফেব্ৰুৱাৰী মানতে তেনেকৈ ভাওনা এখন আছে সীতাহৰণ বালিবধ ৰাৱণৰ মুক্তিযজ্ঞ, তাৰপৰা বোলে বচন দুখন আছে গাই দিবা নেকি? মই বোলো বহুত দিন বচন গোৱা নাই, 4 মাহ হৈ গ'ল, গাই দিম, একো নাই। বস্তুটো সকলোবোৰ যোগাৰ হৈয়ে থাকে। কিন্তু আপোনালোকক ৰাইজ কি ক'ম, ইমান বৰষুণ মই কৈছোঁ কি, ঘৰৰ পৰা 5:30 বজাত ওলালোঁ। 5:30 বজাত ওলাই পিনি আমি শ্ৰীপুৰীয়া ঘাটে পাৰ হৈ যাম বুলি ভাবিছিলোঁ বৰিশাগৰ, কিন্তু সেইফালে ৰাস্তা বেয়া কাৰণে কি কৰিলোঁ, শিৱসাগৰ আহিলোঁ। শিৱসাগৰ আহি গেমনৰ দলঙৰ তলেদি গুচি গ'লোঁ। কিন্তু ঘৰৰ পৰা ওলাই আমি 4 পুলতি নোপোৱাৰ আগতে বৰষুণ। আমাৰ ৰ'বলৈ এডোখৰ ঠাই নাই। আমি তিতি বুৰি মানুহ এঘৰ পদূলিতে ৰ'লোঁ, চাৰ্ডৰ তলতে সোমালোঁ আৰু পদূলি মুখতে ঘৰৰ সন্মুখত আৰু তাৰপাছত তিতি বুৰি আহি 7:30 মানত আমি গৃহস্থ ভাওনা নামঘৰ পালোঁহি। তাৰপাছতে মই ৰাম যিজনে গাইছে তেওঁ নাজানো, তেওঁ টেটৰ মাষ্টৰ হয়, মানুহগৰাকী টেটৰ মাষ্টৰণী আছিলে ৱাইফো। তেওঁলোকৰ ঘৰতে আমি কাপোৰ চাপোৰ সলাই মেলি চাহ খালোঁ, একদম গৰম বৰ ধুনীয়াকৈ চাহ বনাই দিলে। মই এইবোৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিয় ইমান এটা কষ্টত আহিছোঁ। আমাৰ ডাঙৰ কেছটো কি মই আপোনালোকক কম, শুনিব ৰ'ব। ভিডিঅ'টো বনোৱা মেইন কাৰণটো হ'ল, আৰু মই অভিনয় কৰা ভিডিঅ' বা প্ৰৱেশ কৰা বা অভিনয় কৰা ইয়াত কোনো ভিডিঅ' দিব নোৱাৰিলোঁ। তাৰ বেয়াও লাগিছে, মনটো দুখো লাগিছে। কোনে কৰি দিব, চব অচিনাকি, সকলো অচিনাকি, আৰু যি দুজন চিনাকি আছে তেওঁলোকে বচন গাইছে। তাৰপাছতে কি হৈ গ'ল, আমি তেওঁলোকৰ ঘৰত চাহ তাহ খালোঁ। তাৰপিছতে আমি আহি শিৱসাগৰ গেমনৰ দলঙৰ তলেদি ব্লক দিয়া ৰাস্তাত স্কুটি চলাবলৈ বহুত ভয়ো লাগে। তাৰপাছতে কি হ'ল, চলাই আহি আমি পালোঁহি বলিয়াঘাট বুলি কয়। এইটো মথাউৰিটো উঠি পিনি আমি পকালিয়ে নগৈ মথাউৰিয়ে যাব লৈছিলোঁ। মথাউৰিয়ে যাওঁতে আমাৰ কি হৈ গ'ল, স্কুটিখন আমি শ্লিপ খাই গ'লোঁ। আৰু শ্লিপ খাই পৰিছিলোঁ, একদম দিখৌ নদীত পৰিলোঁগৈ। আপোনালোকক কি ক'ম আৰু, সেইবাবে মনটো ইমান ভাল নহয়। আৰু মোৰ কোনো ভিডিঅ' নবনালোঁ। আপোনালোকে এয়া জটায়ু পক্ষী প্ৰৱেশ হয় চাব, তাৰপৰা সীতা হৰণ কৰা অকণমান শেষ পৰ্যায়কণ আপোনালোকে চাব। আশা ৰাখিছোঁ ভিডিঅ'টো ভাল পাব বুলি, আৰু লাইক কমেণ্ট কৰিব বুলি আশা থাকিল। ধন্যবাদ। ৰক্ষাৰ বাবে কৰিছে কন্দন। নিশ্চয় সেয়া প্ৰভু ডাঙৰ ভাৰ্য মই তোমাক ৰক্ষা কৰিম। সাৱধান শিশুৰ লম্বাত গাবন ৰজা হৈ পৰৰ নাৰীক হৰণ কৰিবলৈ তোৰ লাজ লাগে।
এতিয়াও সময় আছে, এতিয়াও সময় আছে। প্রভু রামের ভাজ্যা ঘুরাই দিই নহলে তোর লঙ্কা ধরা নিচ্ছা কি করি হেরো বৃদ্ধ মূর্খ পক্ষী এই প্রখানে রামর সরাতে ক্ষমা খুঁজিব লাগে। মূর্খ পক্ষী এই প্রসঙ্গ রামরে বাদ খেতি নিজের মরণে নিজেই করিস আর তোর মন্দা শিরাশির করি পিতাকে মই করি মুঠাও
Oh,